নমস্কাৰ। আজিৰ ভিডিঅ'টো হ'ল আমাৰ সেই মাটি বাৰী ক্ষেত্ৰৰ ভিডিঅ'। আমি কেতিয়াবা দেখিবলৈ পাওঁ যে আমাৰ ককাহঁতৰ বা আমাৰ দেউতাহঁতৰ মাটি কোনো মানুহে কিনা নাই বা বেলেগ মানুহে কিনা নাই। সেই মাটিটো নিকিনাকৈ তাহাঁতি বহু বছৰ ধৰি তাত বসবাস কৰি আছে। আৰু ধৰি লওক, যদি কোনোবা মানুহে আপোনাৰ বা আমাৰ কোনো মাটিত 12 বছৰতকৈ অধিক কাল একেৰাহে তাত ঘৰ বাৰী বনাই বসবাস কৰি আছে, আৰু সেই 12 বছৰ পিছত আপোনালোকে বা আমিবোৰ যদি গৈ সেইবোৰ মানুহৰ নামত কেছ দিওঁ বা কমপ্লেইন দিওঁ কোৰ্টত গৈ, আৰু যেতিয়া সেই কোৰ্টত শুনানি হয় বা হিয়াৰিং হয়, সেইবোৰ হিয়াৰিঙত কিন্তু আপুনি বা আমি আমাৰ নিজৰ মাটিত থকা স্বত্তেও সেইবোৰ মাটি আমি নাপাওঁ। কেলৈ নাপাওঁ? তেতিয়া কোৰ্টে সোধে যে যোৱা 12 বছৰত আপোনাৰ যে মাটি বা আপুনি যে মাটিৰ মালিক হয়, সেইটো মাটিৰ খাজনা বা সেইটো মাটিৰ বিষয়ে আপোনালোকে কোনো ধৰণৰ একো কমপ্লেইন বা কোনো ধৰণৰ কমপ্লেইন কেলৈ কোৰ্টত দাখিল কৰা নাই। আৰু তেনেকুৱা হ'লে আমি কি কৰিব লাগিব যে যদি তেনেকুৱাকৈ কোনোবা মানুহৰ মাটিত এনেকৈ বসবাস কৰি আছে, তেনেকুৱা কি কৰিব লাগিব? আমি 12 বছৰৰ আগতে আমি সেইবোৰ মানুহক মাটিৰ পৰা উচ্ছেদ কৰিবলৈ ব্যৱস্থা কৰিব লাগিব। ধন্যবাদ।